আশা কৰোঁ আপোনালোক সকলো ভালে আছে। অন্য এটা ভিডিঅ' লৈ পেলাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইকেইদিন আপোনালোকক ভিডিঅ' দিবই পৰা নাই, গাটো ইমান ভাল নহয়, সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। আপোনালোকে ভাবিছে চাগে আজি ঘৰতে ইমান ধুনীয়াকৈ সাজি কাচি আছোঁ। মই আজি এতিয়া বৰ্তমান ডক্টৰৰ ওচৰলৈ যাবলৈ ওলাইছোঁ, সেইকাৰণে ধুনীয়াকৈ পিন্ধি কৰি আছোঁ। আৰু কেলেনো যাবলৈ ওলাইছোঁ আপোনালোকক বাৰু ভিডিঅ'টো শেষলৈ ক'ম বাৰু। ভিডিঅ'টো আপোনালোকে শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। আৰু মোৰ কাৰণে এটা ভাল খবৰ আছে, ভাবিলোঁ সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব, কিনো ভাল খবৰটো আছে তেতিয়াহে গম পাব। ব'লক এতিয়া দেৰি নকৰি টাউনলৈ যাওঁ আৰু তাৰপিছত আপোনালোকক ক'ম বাৰু কিনো ভাল খবৰটো আছে। কি গাইছা? ৰেড কালাৰ ব্লু। গোৱা। ৰেড কালাৰ ব্লু, হোৱাইট ৰেড কালাৰ ব্লু, হোৱাইট 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 ফুল। তেতুৰা পঢ়া পাতি নকৰা, এনিটাইম ঘূৰি ফুৰা ৰাৰা। কাপোৰ এনিটাইম ঘূৰি ফুৰা ৰাৰা। পাচলি বাগিচা, মোৰ সৰু বাগিচা, দানু দেখি থা। মোৰখন বাগিচা কিমান দেখিতা, পাচলি মৰা কিমান এফালে চাই গোৱা। লাগে মই না দাম 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 দাম, আকা ফুল থাম 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 থামুদি খাম 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 খাম। তুমি যেফালে চাই দিয়া অকণ অকণ বনাই গৈছে আৰু। এতিয়া এই হস্পিটেল আহি পালোহি। এইজনী টিকলিক মাইনা, আজি বৰ্তাৰ ছোৱালী এজনী জন্ম হৈছে। আৰু মই যিহেতু জেঠাই আহিলোঁ, সেইটো কাৰণে মোৰ কাৰণে গুড নিউজ। আৰু এয়া বৰমা, আৰু এইজনী খুৰী, আৰু এইজনী বৌ। এতিয়া খাবৰ কাৰণে আহিছোঁ। কি খাবা তুমি? কোৱা আকৌ কি খাবা? এয়া মিছ, এওঁ ষ্টাফৰ ছাৰৰ মিছেছ হয়। আৰু এইফালে এয়া ছাৰ, আমাৰ এওঁৰ লগত একেলগে চাকৰি কৰে। আৰু এওঁ সৰুতে পঢ়াইছিলেও, আৰু এতিয়া একেখন স্কুলতে দুইজনে টিচাৰ কৰি আছে। আৰু এইফালে কিমান ধুনীয়া দেখিবলৈ। আৰু মই ভইচ অভাৰ দিবলগীয়া হৈ গ'ল, কাৰণ তাত গান বজাই আছিলে, আৰু গান দিয়াৰ লগে লগে কপিৰাইট লাগিব, সেইটো কাৰণে মই ভইচ অভাৰ কৰি দিলোঁ। আৰু এইফালে লগতে হুলস্থুলো হৈ আছিলে। এতিয়া এয়া আমি খাবলৈ ইয়ালৈ দোকানখনলৈ আহিছোঁ। আৰু হস্পিটেলত বহুতখিনি সময় থাকিলোঁ, কিন্তু ভিডিঅ' কৰা নহ'লে। আৰু ইমানবোৰ মানুহ আছে, বেয়াও লাগে ন, হস্পিটেলত চিঞৰ বাখৰ হৈ থাকে। সেইটো কাৰণে মই বেছিকৈ ভিডিঅ' নকৰিলোঁ, যিকণ কৰিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰিলোঁ। আৰু ইমান দিনৰ মূৰত যিহেতু গৈছোঁ, সেইটো কাৰণে বেয়াও লাগে ভিডিঅ' বনাই থাকিবলৈ। ফোনত কথা পতা হৈ থাকে, তথাপিতো লগ পাই যিখিনি কথা পতা হয়, ফোনততো তেনেকৈ ইমান কথা নপতা নহয়। সেইটো কাৰণে বেছিকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ। লাজ কৰিছে নেকি? চামুচ লাগে নেকি?
তাৰ টিফিন ৰেডি কৰিলোঁ। এতিয়া সি স্কুল যাবলৈ ৰেডি হৈছে ককাকৰ লগত। গ'ল আৰু সি যোৱাৰ কাৰণে ৰাজাই ভুকিছে, কাৰণ তাৰ লগত খেলিবলৈ পায় যে, সেইকাৰণে সি সদায় স্কুল যোৱাৰ সময়ত সি ভুকেই আৰু। এতিয়া মই খাবৰ কাৰণে মোৰ কাৰণে ৰেডি কৰি লৈছোঁ। আৰু এয়া মৌজোল আমাৰ পাহাৰৰ, এয়া বাইদেৱে পাইছিলে অকণমান দিলে। আৰু এয়া কৰ্দৈ জিলি ঘৰত বনাইছিলোঁ। আপোনালোকে চোৱা নাই যদি ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, চাব। আৰু এয়া ঘিউ অকণমান লগাই লৈছোঁ, কাৰণ এতিয়া ঠাণ্ডা দিন, ঘিউটো খালে জইণ্ট পেইনবোৰ নহয় বুলি কয়, কিন্তু কিমানখিনি সঁচা মিছা নাজানো, তথাপিতো খাই থাকোঁ আৰু এয়া একাপ লাল চাহ। এতিয়া খাই মেলি লৈ আজৰি হ'লোঁ আৰু চবকে খুৱাই কৰি পঠিয়ালোঁ। আৰু এতিয়া অকণমান বহি লৈছোঁ। ৰাতিপুৱাৰ পৰা কৰি মেলি থকা ভাগৰ লাগি গৈছেগৈ। আৰু কালি ৰাতি উৎপাতকৈ গ'লোঁ যে আপোনালোকক ভালকৈ দেখুৱাবলৈ নহ'লে। ভণ্টিৰ ছোৱালী এজনী হৈছে, তাকে দেখুৱালোঁ। আৰু চবকে চিনাকি কৰি দিবলৈ নহ'লেও ইমান উৎপাতকৈ গ'লোঁ যে, আৰু ইমান দিনৰ মূৰত গৈছোঁ যিহেতু, সেইকাৰণে কথা পতাত ব্যস্ত হৈ গ'লোঁ। সেইকাৰণে ভালকৈ দেখুৱাব নোৱাৰিলোঁ। আৰু এইফালে হস্পিটেলতো আছোঁ, ইমান বৰকৈ চিঞৰি কথাও ক'ব নোৱাৰি। সেইকাৰণে অকণমান কৰি আনিছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু জেঠাই হ'লোঁ যিহেতু, সেইটো কাৰণে মোৰ কাৰণে এটা গুড নিউজ। আৰু ভাগিন এজনী পালোঁ। আৰু আমাৰ বাই ভনী গোটেইকেইজনীৰ ভিতৰতে চবৰে ল'ৰাই, ছোৱালী মোৰ ছোৱালী আৰু তাইৰ মানে হৈছে আৰু দুজনীয়ে ছোৱালী, বাকী চব ল'ৰা। সেইকাৰণে ফূৰ্তি লাগিছে ইমানখিনি ল'ৰাৰ মাজত এজনী ছোৱালী। আৰু কালি বজাৰ কৰি মেলি আনিছিলোঁ মাছ মাংস, বনোৱা নহ'লে, ৰাতি দেৰি হৈ গ'ল অহাৰ কাৰণে। এতিয়া মই দুপৰীয়া বনাম, আৰু কি বনামনো ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। মোৰ পৰা আহি গ'ল ন। আজি স্কুলত কি পঢ়ালে? হয় নেকি? স্কুলত নপঢ়ায় নেকি তোমালোকক? হা? হয় নেকি? ভাল শিকিছে। আজি কি খেলিলা স্কুলত? আৰু কি খেলিলা? এতিয়া এয়া পাচলি ছিঙিবলৈ আহিছোঁ। মাছ আছে বুলি কৈছিলোঁ আপোনালোকক। মাছ ছিঙিবলৈ আহি আছোঁ। পাচলি ছিঙিবলৈ আহি আছোঁ। ক'ত যাম আমি টিকলিক এতিয়া? হয় নেকি? পাচলি ঘৰত নে পাচলি ছিঙিবলৈ? মই পাচলি ছিঙিম এতিয়া, ৰ'বা। শাক ছিঙি হৈ গ'ল। এতিয়া মই ঘৰলৈ যাওঁ আৰু মাছৰ তৰকাৰী বনাওঁ। আৰু ইমান ৰ'দ, দুপৰীয়া আহিছোঁ ছিঙিবৰ কাৰণে। আৰু ফ্ৰেছ ছিঙি পেলাই বনালে বেছি ভাল লাগে। আগতীয়াকৈ ছিঙি থৈ দিলে শুকায়ো যায়। আৰু ঘৰতে যিহেতু আছে, সেইকাৰণে লগতে ছিঙি লগতে বনালে বেছি ভাল লাগে। টিকলিকেও মোক ছিঙি দিছে ন? হা? এয়া ছোৱালীও সহায় কৰি দিছে পাচলি ছিঙিবৰ কাৰণে। হেণ্ডশেক দিছে তোমাক, হেণ্ডশেক দিছে। দি দিয়া, চেক এটা দি দিয়া। খেলিছে।
তুমি স্কুল গৈছিলা যে তোমাক লগ পোৱা নাই সেইটো কি হ'ল ৰাজা তাৰ দুখ লাগিছে তুমি নাই যে আজি তাৰ লগত খেলিবলৈ ন অমিতা কাটিছিলোঁ ভাত বনোৱাৰ আগতে খাই লওঁ খাই লৈ তাৰপিছত ভাত বনাম আৰু এইখিনি চাউল মই পোলাও বনাবৰ কাৰণে তিয়াই থৈছিলোঁ আধা ঘণ্টামান তিয়াই থৈছিলোঁ এতিয়া হৈ গ'ল এয়া পোলাও বনাবৰ কাৰণে যোগাৰ কৰি লৈছোঁ এইফালে মটৰ এয়া গাজৰ আৰু এয়া লং ইলাচি কাজু কিচমিচ আৰু এয়া আদা অলপ থেতালি লৈছিলোঁ আৰু এয়া পিঁয়াজ আৰু ইয়াতে একো ব্যৱহাৰ নকৰোঁ এনেকৈ চিম্পুলকৈ বনাম এইটো কুকাৰটো পাতি ল'লোঁ ইয়াতে এতিয়া মই ৰিফাইন দি দিম প্ৰেছাৰ কুকাৰতে বনাম তেতিয়া পটাপট হৈ যাব আৰু তেলো কম ব্যৱহাৰ কৰিছোঁ তেলতে লং ইলাচিখিনি ভাজি ল'লোঁ তাতে পিঁয়াজখিনি দি দিলোঁ আৰু এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ তাৰপিছত এয়া পিঁয়াজখিনি ৰংটো চেঞ্জ হোৱালৈকে ভাজি ল'ম এইখিনিতে এয়া অকণমান মই চেনি এড কৰি দিছোঁ অপশ্যনেল হয় আপোনালোকে দিব বিচাৰে যদি দিব পাৰে মই দিলে ভাল পাওঁ সেইকাৰণে দিছোঁ চেনিটো দিলে খাবলৈ অকণমান মিঠা মিঠা লাগে সেইকাৰণে মই ভাল পাওঁ এতিয়া ইয়াতে আদাখিনি মই এড কৰি দিলোঁ তাৰপিছত এতিয়া অকণমান সময় 1 মিনিটমান ভাজি ল'ম আৰু মই আজি পোলাওখিনি ৰিফাইনতে বনাইছোঁ বাটাৰটো বনাওঁ আজি বনোৱা নাই ৰিফাইনত বনাইছোঁ আৰু ঘিউটো লাষ্টত বনাই হ'লে দি দিম পিঁয়াজখিনি ভাজি হৈ গ'ল এতিয়া মই চাউলখিনি এড কৰি দিম এতিয়া চাউলখিনি ভালকৈ মই ভাজি ল'ম আৰু পোলাও বনাওঁতে সদায় এটা কথা মন কৰিব লাগে চাউলখিনি যিমান ধুনীয়াকৈ ভালকৈ ভাজিব তেতিয়া খাবলৈ টেষ্টটো ধুনীয়া হয় এতিয়া মই চাউলখিনি অকণমান 2 মিনিটমান লৰাই এনেকৈ ভাজি ল'ম চাউলখিনি ভাজি হৈ গ'ল এতিয়া খিচমিচখিনি এড কৰি দিলোঁ আৰু এয়া মটৰ আৰু কাজুটো আগেই দি দিছিলোঁ মই ফ্ৰাই কৰিবৰ কাৰণে এতিয়া ভালকৈ লৰাই ভাজি ল'ম তাৰপিছতে জোখ অনুসৰি মই পানীটো দি দিম পানী গৰমাই থৈ দিছোঁ এয়া মই 2 টেমা চাউলত 3 গিলাচ পানী দিম চাউলটোৰ ওপৰত ডিপেণ্ড কৰে কিমানখিনি পানী দিব লাগিব মই এয়া কোনো বাসমতি চাউল ইউজ কৰা নাই এয়া আইজোং চাউল ঘৰৰ সেয়াই দিছোঁ এতিয়া ভাজি হৈ গ'ল মই পানীখিনি এড কৰি দিম
আৰু ইয়াৰ পিছত আৰু একো নাই, এনেকৈ লৰাই পেলাই আৰু হুইচেল এটা মাৰিবৰ কাৰণে দি দিম। এতিয়া 1 চামুচ ঘিউ দি দিছোঁ। এয়া শাক মই ধুনীয়াকৈ ধুই কৰি কাটি কৰি ৰেডি কৰি ল'লোঁ। আৰু এইফালে মাছ ফ্ৰাই কৰি হৈ গ'ল। এতিয়া মাছৰ তৰকাৰী বনাই লওঁ। এয়া কেৰাহীত তেল দিলোঁ, গৰম হৈ গ'ল। ইয়াতে পাঁচফোৰণ কেইটামান দি দিলোঁ। এতিয়া শাকখিনি এড কৰি দিম। আৰু ইয়াতে নিমখ হালধি সোৱাদ অনুসৰি দি দিম আৰুনো বেলেগকৈ কি বনাম, সদায় সকলোৱে যেনেকৈ বনায় তেনেকৈ বনোৱা। এইফালে শাকৰ তৰকাৰী হৈ আছে আৰু এইফালে মাংস বনাই হৈ গ'ল। মাংস হৈ গ'ল, পোলাও হৈ গ'ল আৰু ভাতো বনাই হৈ গ'ল। মাছৰ তৰকাৰীকণ হ'লেই হৈ যাব আৰু মাংস আছে যিহেতু সেইকাৰণে বেছিকৈ আৰু একো বনোৱা নাইকিয়া। পোলাও আছে যে, আৰু তাৰ লগত বেছি দালি চালি চব্জি তব্জি খায়ো বেয়া পায়, সেইকাৰণে নাই বনোৱা। আৰু আজি ল'ৰাই স্কুলৰ পৰা আহি খাই খুবেই ভাল পাব, কাৰণ সি পোলাও খুব ভাল পায়। আহি গম পাই সি খুব ভাল পাব। এইফালে মাংস হৈ গ'ল আৰু পোলাও, গৰম গৰম পোলাও ৰেডি হৈ গ'ল। পোলাও লৈ ল'লোঁ। বনাই কৰি লৈ চবকে খোৱালোঁ আৰু এতিয়া ময়ো খাবলৈ লওঁ। আৰু খোৱাৰ আগতে ভাবিলোঁ ব্লগটো এইখিনিতে সামৰি দিওঁ। আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পালে। যদি চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব, যাতে আহি থকা নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকে। পুনৰ এবাৰ নতুন এটা ভিডিঅ'লৈ আকৌ লগ পাম। আজিলৈ আহিলোঁ, বাই বাই।